কৃষ্ণ জয় গুৰু শংকৰ ভক্তিবেজন বাপ বান্ধৱ মাই মাতৃ সমস্ত যুৱক যুৱতী শিশু সমস্ত জয় জয়তে আপোনাৰ খবৰ শ্ৰীচৰণত আমি সেৱা জনাইছোঁ আৰু আমি আলোচনা কৰি আছিলোঁ মনৰ বিষয়ে। আমাৰ মানুহবিলাকৰ যদিও বা মন এটা হয়, বিভিন্ন মনৰ সমষ্টি হ'ব পাৰে। আমি যিমান কথা ভাবোঁ আৰু সিমানেই মনৰ অংশ হ'ব পাৰে। আমাৰ বুদ্ধি হৈছে এটা, আৰু সেই বুদ্ধিটো আমি ভাল কামতো খটুৱাব পাৰোঁ আৰু বেয়া কামতো আমি খটুৱাব পাৰোঁ। যদি আমি ভাল কামত মনটো খটুৱাই দিওঁ তেনেহ'লে আমাৰ সুবুদ্ধি হ'ব, আৰু বেয়া কামত যদি মনটো খটুৱাই দিওঁ তেনেহ'লে আমাৰ কুবুদ্ধি হ'ব। এতেকে আমি যিবিলাক ভদ্ৰলোক আছোঁ, ভাল মানুহ আছোঁ, সেইসকলে সদায় বুদ্ধিটো সুবুদ্ধিৰ লগত মনৰ সংযোগ থাকিব লাগে। তেনেহ'লে আমাৰ সেই মনৰ অংশটোৱে আমাৰ ভৱিষ্যতে মানুহৰ জীৱনলৈ ভাল এটা পৰিৱেশ আনিব পাৰে। আমি মানুহবিলাকে ভাবোঁ যে মনটো সাৱধান কৰিব লাগে। শাস্ত্ৰসমূহে গুৰুসকলে কবিসকলে কৈছে যে মনটো আমি সাৱধান কৰিব লাগে। সাৱধান মানে কি? কিবা ৰছীৰে বন্ধাৰ কথা কৈছে নেকি বাৰু? মনটো বান্ধিবও লাগে বুলি কৈছে মানুহক। তেনেহ'লে আমি মনটো কেনেদৰে বান্ধিম? কিবা শিকলিৰ ব্যৱস্থা আছে নেকি বাৰু? এনেকুৱা এডাল শিকলি নাই যিডাল শিকলিৰে মনক বান্ধি ৰাখিব পাৰিব। এনেকুৱা এডাল ৰছী নাই যিডাল ৰছীৰে মানুহৰ মন বান্ধি ৰাখিব পাৰিব। কিন্তু মহাপুৰুষসকলে আমাক কিছুমান মনক সাৱধান কৰা, বান্ধি ৰখাৰ ব্যৱস্থা দিছে, আৰু সেই ব্যৱস্থা বহু এটা সময়ত আমি ব্যৱহাৰ কৰিলে নিশ্চয় আমি উপকৃত হ'ব পাৰিম মানুহবিলাকে দেই। এতিয়া এটা বৰগীতৰ ভাষাৰে কৈছে, মন মেৰি ৰাম চৰণহি লাগো। মহাপুৰুষে বৰগীতৰ ভাষাৰে কৈছে বোলে, মোৰ মনটো মেৰি মন, মোৰ মনটো ৰামৰ চৰণত লাগি থাকক। ৰামৰ অভয় চৰণত যেতিয়া আমাৰ মানুহবিলাকৰ মনটো লাগি থাকিব তেনেহ'লে কি হ'ব? আমাৰ জীৱনটো সুন্দৰ হ'ব। আকৌ এটা লোকগীতৰ ভাষাৰে মনৰ বিষয়ে কৈছে। কি বুলি কৈছে? একবাৰ হৰি বল সমন ৰচনা, মানৱ দেহা গৈৰৱ কৈৰনা। মানৱ দেহা মাটিৰে ভাণ্ড, ভাঙিলে হৈবে খণ্ডৰে খণ্ডৰে। এইটো কথা বুলি কৈছে যে মানুহৰ মনটো সাৱধান কৰি দিছে বোলে, এবাৰ হৰি বোলা। এইটো কামৰূপী আৰু গোৱালপৰীয়া লোকগীত যিটো আছে, সেই লোকগীতত এই ভাষাৰে কৈ দিছে যে একবাৰ হৰি বল মন ৰচনা, মানৱ দেহা গৈৰৱ কৰিঅনা। গতিকে এই যিটো মানুহৰ দেহা, এই দেহাটোক লৈ আমি গৌৰৱ কৰিব নালাগে, অহংকাৰ কৰিব নালাগে। তেনেহ'লে এই যিটো বুদ্ধি হৈছে এটা, আমি সুবুদ্ধি হিচাপে তাক সাজিব লাগিব, বনাব লাগিব। আৰু অহংকাৰ হৈছে এটা, সেই অহংকাৰক কি কৰিব লাগিব? বুদ্ধি আৰু চিত্ত, মন, এই তিনিওটাৰ লগত ৰাখি তাক শান্ত কৰিব লাগিব। গতিকে আমি আজি মনৰ যিটো এই আলোচনা পৰৱৰ্তী ভিডিঅ'ত আৰু বিশেষভাৱে আমি আলোচনা কৰিম। মনৰ বিষয়ে আমি আলোচনা কৰিলে চাগে বহুদিন গৈয়ে থাকিব লাগিব, কাৰণ যিহেতুকে মন আমি পৃথিৱীত যিমান আগবঢ়াই দিম মনটো সিমানেই আগবাঢ়ি গৈ থাকিব, আৰু যিমান ওচৰলৈ চপাই আনিম সিমান ওচৰলৈ মনটো আহি থাকিব। এতেকে আমি ভগৱানৰ চৰণলৈ, পৰম ব্ৰহ্ম কৃষ্ণৰ অভয় চৰণলৈ আমি মনটো নিশ্চয় চপাই নিয়াৰ কাৰণে ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাব লাগিব। পৰৱৰ্তী ভিডিঅ'ত মনৰ বিষয়ে আমি আকৌ কথা পাতিম। কৃষ্ণ।